নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁহি আমাৰ ঘৰৰ নিচে কাষতে এখন LP স্কুল আছে। LP স্কুলখনৰ নাম হৈছে গণক জননী প্ৰাথমিক বিদ্যালয় আৰু তাৰে আজি কেইজনমান ষ্টুডেণ্ট আছে। এতিয়া গোটেইখিনি অহা নাই আৰু তেওঁলোক যিকেইজন আছে তেওঁলোকৰ লগতে এটা ফটো উঠিছোঁ। আৰু আজি যেতিয়া সম্পূৰ্ণ সকলো আহিব তাৰপিছত এওঁলোকৰ খেল ধেমালি বাৰ্ষিক অধিৱেশন হ'ব। তাৰ কাৰণে আজি ভেকশ্যন প্ৰতিযোগিতা আছে আৰু খেল ধেমালি প্ৰতিযোগিতা আছে। আৰু তাৰে মই ভেকশ্যন প্ৰতিযোগিতাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এই বিদ্যালয়খনৰ পৰিৱেশটো বহুত ধুনীয়াকৈ চাফা চিকুণকৈ ৰাখে আৰু এখন সুন্দৰ ফুলনি বাগিচাও আছে। আমাৰ ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ লগাইছে ফুলবিলাক। এতিয়া মই ষ্টুডেণ্টবিলাকক নাম সুধিম। তোমাৰ নামটো কি? নমস্কাৰ, শ্ৰীৰূপা শইকীয়া। তুমি কোন শ্ৰেণীত পঢ়িছা? তৃতীয় শ্ৰেণী। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীৰূপম গগৈ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নামটো দেৱলীনা দত্ত। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সুমন গগৈ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সুস্মিতা গগৈ। তোমাৰ নামটো কোৱাচোন? নমস্কাৰ, মোৰ নাম পৰিণীতা শইকীয়া। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সুস্মিতা দত্ত। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সঞ্জীৱ গগৈ। নমস্কাৰ, মোৰ নাম জেস্মিন ভূমিজ। নমস্কাৰ, মোৰ নাম নিশিতা দাসা। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা দাসা। নমস্কাৰ, মোৰ নাম ভাগ্যশ্ৰী দাসা। এতিয়া তেওঁলোকে সকলোৱে নিজৰ পৰিচয়বিলাক দিলে। তাৰপিছত মই আপোনালোকক ভেকশ্যন প্ৰতিযোগিতাৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তাৰপিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু আজি এই 10 বজাৰ পৰা আমি তেওঁলোকৰ ভেকশ্যন প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। প্ৰতিজন ছাত্ৰ ছাত্ৰী নানান ধৰণৰ দিশেৰে আমাৰ বিদ্যালয়ৰ খেলপথাৰত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰদৰ্শন কৰিছেহি। ইয়াত আহি ভেকশ্যন প্ৰতিযোগিতা গণক জননী প্ৰাথমিক বিদ্যালয়ৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্ষিক অধিৱেশন। গামোচা ঘৰৰ পোৱা নে? তাৰপিছত তোমাৰ এই চিপছ আনিছা ন? তোমাৰ নামটো কি? দোকানখনৰ নামটো কি ৰাখিবা তুমি? দোকানখনৰ নামটো চিপছৰ দোকান। অ'কে। তুমি শাক পাচলি বেচিছা নহয়নে? এই মুঠি কি বুলি কয় এইটো? বাবৰি কেই টকা দাম? 10 টকা মুঠি ন? তাৰপিছত এই কলডিলটোৰ দাম কিমান? কলডিলটোৰ দামো 10 টকা। আচ্ছা। 10 টকা দুখন ন? তামোল খাব পাৰিনে? ভাল তামোল ৰাখিছা দেখোন। ভাল ৰাখিলেহে বিক্ৰী যাব। চানা 10 টকা বানা। চানা 10 টকা বানা। কাৰ ঘৰৰ কথা ক'লা? গেৰেলা ঘৰটো আপুনি এইফালি গৈ আপুনি সেই ৰাস্তাটো যে আছে, সেই নামঘৰটো যে আছে, নামঘৰটো সন্মুখৰ মানুহ ঘৰ নহয়। কিন্তু সন্মুখৰ মানুহ ঘৰ পাৰ হৈ তাৰ দ্বিতীয় পকা মানুহ ঘৰ যে সেই ঘৰো নহয়, তাৰ পিছৰ ঘৰ গেৰেলা ঘৰ দেই। তুমি চানা 10 টকা বানা। চূণ ন? চূণ চেদা অকণ লগাই ল'লেহে আকৌ তামোলখন ভাল হয়। চূণ চেদা নলগালে তামোল ভাল নহয়। মাছ কেনেকৈ দিছে এইবিলাক?
অঁ এইটা ধুনীয়া মাছ দেখোন অ' জীয়া মাছ আনিছে অঁ ল'ব লাগিব শিঙৰা মাছো আছে কেনেকৈ দিছে এপোৱাত 50 টকা 50 টকা পোৱা 50 টকা অঁ বাইদেউ ল'ব নেকি মাছ তাকে হেলওঁ বুলি ভাবিছিলোঁ এপোৱা বেছি বেছি কেইটামানহে থাকিলে এইকেইটা ল'লে আপুনি বেছি বেছি আহি আছে ন বেছি বেছি আহি আছা কোনখিনিৰ পৰা আহিছা বেছি ঢলপুৰৰ পৰা বেছি বেছি আহি আছে অঁ কেইটামানহে লাগিলে কাইলৈ আকৌ আপোনাৰ সৰহকৈ লৈ আহিব দেই আমাৰ সৰহকৈ লাগিব এইফালে ককাকেইজন এই ককাহে বৰ দুখ হৈছে ককাও এই লাখুটিডাল কিন্তু বৰ ধুনীয়া লাগিছে দেই ল'ৰাটোৱে আনি দিছে ক'ৰ পৰা আনি দিছে গুৱাহাটীৰ পৰা আনি দিছে গুৱাহাটী এনেকুৱা লাখুটি পায় ন ককা আপুনি কেনিবাদি যায় নেকি এই মোৰ মানুহজনীয়ে এইপিনে ধান ল'ব গৈছিলে এতিয়া নাই নহয় অঁ ক'লৈ গ'লগৈ জানো ৰমেনৰ ঘৰত না ক'ত ধান ল'ব ৰমেনৰ ঘৰত ধান দাবলৈ গৈছে পাৰি ৰমেনৰ ঘৰটো নাজানো নহয় মই এই বাইদেউগৰাকীক সোধাচোন ৰমেনৰ ঘৰটো কেনি আছে মই কৈছিলোঁ এই বিয়া ঘৰটো পাৰ হৈ পেলাই এনেকৈ বেকাৰ ৰাস্তা দাবি গ'লে ৰমেনৰ ঘৰ পাব বুলি কৈছে। লগাই দিলে দাঁতকেইটা সিহঁতে লগাই ৰমেনৰ ঘৰলৈকে যাওকচোন ককা দেই পাবও পাৰে আপুনি তাতে নমস্কাৰ বিয়া ক'ত হৈছে এতিয়া কোন জেগাত গুৱাহাটীলৈ বিয়া হৈছে অঁ গুৱাহাটী কোন জেগা এই মোৰ ল'ৰাটো গুৱাহাটীতে থাকে নহয় গুৱাহাটী কোন জেগা পাণবাৰী অঁ বোলে কি লৈ আছে নেকি কি হৈছে এতিয়া ধৰা পৰি যাব ৰ'ব তোমাৰ নামটো কি সেইটোৱে নামটো কৰি দিলে বিপদত পৰে যায় সেইটোৱে এইজন কি আকৌ এইজন কোন আপুনি মহাত্মা গান্ধী দেখোন তলফালে মুখি আপোনাৰ নামটো কি বাইদেউ আপোনাৰ নামটো জনাব অঁ আপুনি আজি বিচাৰক কৰিছে ন বিচাৰক আপুনি কোন মানে ফাৰ্ষ্ট হ'ব ছেকেণ্ড হ'ব ক'ব পাৰিব মানে জনাব পাৰিব নেকি এতিয়াতো বিশ্বাস কৰিছোঁ যদি তেওঁলোকে ফাইনেল কৰিব পৰা নাই কাৰণ কেলৈ সকলোৱে ধুনীয়া এক্টিং কৰিছে হয় কিছু সময়ৰ পিছতহে আমি মানে ডিছকাছ কৰি মানে কোন ফাৰ্ষ্ট কোন ছেকেণ্ড আপুনি তাৰমানে সকলোৰে লগত ডিছকাছ কৰি ল'ব অকণমান দুই এজন গাঁৱৰ গঞাৰ লগতো চাগে ডিছকাছ কৰিব অঁ ডিছকাছ কৰিহে আপুনি জনাব পাৰিব ন হ'ব দিয়ক